ইতিমধ্যে আপোনালোকে নিশ্চয় জ্ঞাত হৈছে যে অৰুণোদয় আঁচনিৰ টকা কেতিয়া লাভ কৰিব হয় আপোনালোকে কিন্তু আগষ্ট মাহতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব কিন্তু বহুতে এইবাৰ অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব কোনসকল ব্যক্তিয়ে এই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব বা কোনসকলে এইবাৰ অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব যাতে প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে তেওঁলোকে গম পায় আৰু এইখিনি কাম আগষ্ট মাহৰ আগতেই কিন্তু সম্পূৰ্ণ কৰিব লাগিব আৰু তেওঁলোকেও যাতে কৰিব পাৰে সো ভিডিঅ'টো বেছিকৈ শেয়াৰ কৰি দিব কি কাম কৰিব লাগিব সবিশেষ জনাম সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আজিৰে পৰা নতুন নিয়ম প্ৰযোজ্য অৰুণোদয় আঁচনিৰ নতুন নিয়মসমূহ কি প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ কাৰণে কিন্তু ডাঙৰ খবৰ আৰু প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে কিন্তু এই নতুন নিয়মসমূহ মানি ল'ব লাগিব অৰ্থাৎ এই নতুন যিবিলাক ক্ৰাইটেৰিয়া আছে এইখিনি ফিল কৰিব লাগিব অন্যথা কিন্তু আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব এই পাঁচটা নিয়ম মানিলেহে লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনিৰ টকা হয় যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহলে কিন্তু আপোনাৰ এই পাঁচটা কাম অতি সোনকালে কিন্তু সম্পূৰ্ণ কৰিব লাগিব অন্যথা কিন্তু আপুনি আগষ্ট মাহত এই টকাটো লাভ নকৰিব এক নম্বৰত কোৱা হৈছে পৰিয়ালৰ সকলো সদস্য আধাৰ সংযোগ বাধ্যতামূলক আপোনাৰ যিমান কেইজন ফ্যামিলিৰ মেম্বাৰ্স আছে গোটেইখিনি মেম্বাৰ্সৰ কিন্তু আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰি দিছে দুই নম্বৰত কোৱা হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব আপুনি যত বসবাস কৰি আছে তাৰ ভোটাৰ আইডি বা পান কাৰ্ড বা আধাৰ কাৰ্ড কিন্তু আপোনাৰ স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ হিচাপে গণ্য কৰা হয় আৰু সেইটো আপোনাৰ থাকিব লাগিব তিনি নম্বৰত কোৱা হৈছে বেংক একাউণ্ট ডিবিটি সুবিধা সক্ৰিয় হৈ থাকিব লাগিব আৰু এইটো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে কিন্তু বেংক একাউণ্টৰ ডিবিটি সিস্টেমটো অন কৰি দিব লাগিব আৰু ডিবিটিৰ সহায়তে কিন্তু অৰুণোদয় হোক বা চৰকাৰী যিকোনো আঁচনিৰ টকাই কিন্তু ডিবিটিৰ সহায়তে প্ৰদান কৰা হয় তো অতি সোনকালে কিন্তু আপোনাৰ একাউণ্টৰ ডিবিটি সিস্টেমটো অন কৰি দিব লাগিব আৰু যদি আপোনালোকে নাজানে কেনেকৈ আপোনাৰ একাউণ্টৰ ডিবিটি সিস্টেম কৰিব তেনে ক্ষেত্ৰত মই অলৰেডি এটা ভিডিঅ' বনাইছো আপোনালোকে চেনেলত ভিজিট কৰি সেই ভিডিঅ'টো চাই আপোনাৰ মোবাইলৰ সহায়তে অতি সহজতে কৰিব লাগিব 4 নম্বৰত কোৱা হৈছে পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিত থাকিব নালাগিব অৰ্থাৎ যদি আপোনাৰ পৰিয়ালৰ কোনো এজন সদস্য চৰকাৰী চাকৰিত নিয়োজিত হৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি যদি আগতে অৰুণোদয় আঁচনি লাভ কৰিছিল বৰ্তমান যি আগষ্ট মাহত আপুনি অৰুণোদয় আঁচনিৰ টকাৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব অৰ্থাৎ পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰিত থাকিব নোৱাৰিব 5 নম্বৰত কোৱা হৈছে সকলো নথিপত্ৰ সঠিকভাৱে আপডেট হৈ থাকিব লাগিব আপোনাৰ যদি ডকুমেন্ট কিবা মিছমেচ হৈ আছে বা নামৰ স্পেলিং বা কি আপডেট আহিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি আপডেট কৰিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ডখন আপডেট আহিছে নে নাই আপুনি কমেন্ট বক্সত জনাব যদি আপুনি নাজানে কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন আপডেট আহিছে নে নাই জানিব সেই বিষয়ে জনাৰ কাৰণে আপোনালোকে নিশ্চয় কমেন্ট বক্সত জনাব পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাই দিম যে আপোনাৰ আধাৰ কাৰ্ডখন আপডেট আহিছে নেকি আৰু আধাৰ কাৰ্ডখন কিন্তু প্ৰত্যেকজনে আপডেট কৰিব লাগিব যিসকলৰ ইতিমধ্যে আপডেট আহিছে তেওঁলোকে কিন্তু অনলাইনৰ জৰিয়তে আপডেট কৰিব পাৰিব সো এইখিনি কিন্তু পাঁচটা নিয়ম কিন্তু প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে মানিব লাগিব আৰু এইখিনি কিন্তু আপুনি আগষ্ট মাহৰ আগতেই সম্পূৰ্ণ কৰিব লাগিব অন্যথা কিন্তু আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব অৰ্থাৎ এইবাৰ অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত নহয় আপোনাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু বহুতেই জানিব বিচাৰিছে 1250 টকা নে 3000 টকা লাভ কৰিব এইবাৰ কিন্তু আপুনি 3000 টকা লাভ কৰাৰ সুবিধাটো পাব আৰু অৰুণোদয় আঁচনিটো অসম চৰকাৰৰ জনকল্যাণমূলক পদক্ষেপ বুলি গণ্য কৰা হৈছে আৰু কোনে এই সুবিধাটো লাভ কৰিব ইতিমধ্যে নিশ্চয় মই জনালো যে যদি আপুনি এইখিনি কাম আগষ্ট মাহৰ আগতে সম্পূৰ্ণ কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব আৰু যদি আপুনি আগষ্ট মাহৰ আগতে এইখিনি কাম অৰ্থাৎ এই পাঁচটা কাম সম্পূৰ্ণ নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব অৰ্থাৎ আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত যদি নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ অৰুণোদয় লিষ্টৰ পৰা নাম কৰ্তন কৰা হ'ব সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব